তো গাইস ফাইনেল কলো পলাশ দা কি খবৰ পলাশ দা ভাল দেই তোমাৰ ভাল আছো আৰু আগৰ ভিডিঅ'ৰ ৰেছপন্স কেনেকুৱা আগৰ তোমাৰ আহিছে বহুতে ফোনো কৰে বহুত আহিছে তেনেকে ভাল ধুনীয়া ৰেছপন্স আহিছে আৰু সুবিধা কেনেকে ল'ব পাৰিব মানুহে ইজিলি মানে আৰু সৰু আৰু যিহেতুকে সকলো এফেক্ট কৰিব নোৱাৰে সকলো এফেক্ট কৰিব পৰা বাইক স্কুটি আছে নে সব ইয়াত 30,000 মানৰ পৰা বাইক স্কুটি পাই যাব আপোনালোকে এই ডিলাৰটো খোলা মেইন ৰিজন সেইটোৱে এইফালে চবেইটো প্ৰিমিয়াম বাইক ৰাখেই দেই হিমালয়ান বুলেট চুলেট তেনেকে বাইক নিশ্চয় ইয়াতে মানে আপোনালোকে যদি কম বাজেটত আহে 25-30 হাজাৰ মান টকাৰ পৰা ষ্টাৰ্টিং যি বাইক বা যি স্কুটি লাগে ইয়াত চেল কৰিব বিচাৰিলে চেল কৰিবও পাৰিব বাকী ইয়াত কিনো বুলি ক'লেও চব এভেইলেবল আছে ষ্টক আছে ল'ব পাৰিব আহক ধুনীয়াকে চাই মেলি ল'ব পাৰিব মানে আহি পেলাই ঘূৰি যাব লগা নহয় আৰু কিবা এখন নহয় কিবা এখন কম দামত হ'লেও আপোনালোকে আহি পেলাই লৈ যাব পাৰিব চাই দিম আৰু ফাইনেন্স ফেচিলিটিও আছে ফাইনেন্সৰ সুবিধাও আছে ধুনীয়াকে ইজি ফাইনেন্স কৰি দিম আমি মিনিমাম 15-20 হাজাৰ টকা দিলে কিবা স্কুটি এখন লৈ যাব পাৰিব বহুত বহুত ধন্যবাদ আৰু বহুতখিনি স্কুটি আৰু বাইক আছে চাই থকা অকণমান দেখাই আছো পুৰা সন্মুখৰ পৰা ষ্টক আছে একদম ভিতৰলৈকে গোদামতো আছে ইয়াত বহুতখিনি ষ্টক নাই যিখিনি সম্পূৰ্ণখিনি ৰখা নাই বৰ্তমান কেইটামানে আছে আৰু বাকীখিনি ষ্টক মানে গোদামতো আছে বহুতখিনি ষ্টক আছে এখেতসকলৰ আৰু মই দেখাইছোঁ যিখিনি ইয়াত ষ্টক এভেইলেবল আছে দামবোৰ কথা ডিটেইলছত ক'ম আৰু চাই থাকক হয় ক'লা যে BS4 বুলেট সকলোৱে বিচাৰে এইখন গান মেটেল গ্ৰে হয় গান মেটেল গ্ৰে বুলি কয় এখন BS4 2019 চনৰ বুলেট হয় একদম কম ৰেঞ্জত আছে এখন 1 লাখ টকা পালে উলিয়াই দিম 1 লাখ ট্ৰান্সফাৰ কৰিব সব অল এভৰিথিং সব ইএমআই পাৰিব নাই ল'বলৈ এখন ইএমআই হৈ যাব হয় ইএমআই 1 লাখ টকা আছে হয় আৰু ইঞ্জিনৰ কিবা ওৱাৰেণ্টি এনেকৈ পাই নি বাৰু এটা ইঞ্জিনৰ চিল ইঞ্জিন হৈ আছে মানে নি পেলাই পাতিবলগীয়া একো নাই আৰু অকল পেট্ৰল ভৰাব লাগে চলাওক অকল নি পেলাই চলাব লাগে পেট্ৰল ভৰাব লাগে চলাব লাগে ঠিক আছে না কম ৰেঞ্জত স্কুটি বিচাৰিলে এখন আছে হয় এইখন পেপ আছে বহুতে বিচাৰি থাকে এখন নিশ্চয় একদম কম ৰেঞ্জত এখন 27,000ত আছে 27 তোমাৰ ভিডিঅ' চাই আহিলে আৰু কিবা এটা মিলাই দিম বাৰু ডিছকাউণ্ট দি পেলাই নিশ্চয় নিশ্চয় আৰু বিহু আগত আহিলে এইটো কথা কৈ দিয়ক আপুনি যেতিয়াকে ডিছকাউণ্ট বিহু আগত আহিলে যি বাইক বা স্কুটি লওক ফুল টেংকি পেট্ৰল আৰু এটা হেলমেট চবকে দেই হয়নে বিহু আগত বহাগ বিহু আগত আহিলে নিশ্চয় শ্বেয়াৰ কৰি দিব যিসকলৰ প্ৰয়োজন আছে বাইক বা স্কুটি এখন আৰু এক্সচেঞ্জ কৰি ল'ম বুলি ক'লে ল'ব পাৰে আৰু ইজি ইএমআই সুবিধাটো এভেইলেবল আছে আপোনালোকে কৈ যাওক যিবোৰ ষ্টক আছে আপোনালোকৰ গোটেইখিনি ডিটেইলছত কৈ যাওক শ্বৰ্টকে এখন কমত আছে পেপ্লাছ হয় এখন 27,000 আহিব ভিডিঅ' চাই আহিলে আৰু এটা ডিছকাউণ্ট হৈ যাব ওকে এখন আছে ডেষ্টিনি 2022 মডেল এখনো কমত আছে হয় এখন 45-47 মানত আহি যাব কমত লাগিলে পাই যাব আৰু আপোনাৰ ষ্টক যিবোৰ বাইক স্কুটি আছে সকলোবোৰ ইঞ্জিন চেল হয় ন ইঞ্জিন চেল ইঞ্জিনৰ টেনচন একো ল'ব নালাগে টেনচন ল'বই নালাগে ঠিক আছে আৰু কৈ দিয়ক এণ্টকো বহুত ধুনীয়া ধুনীয়া এণ্টক আছে এইখিনি আছে এখন জুপিটাৰ হয় বাৰু টিভিএছৰ এণ্টক লাগিলে এই দুখন আছে মই একেচাটতে কৈ দিছো এইফালে এণ্টক আছে গোটেইগাল হয় এণ্টক নিলে ডাউন পেমেণ্ট মিনিমাম 15 to 20,000 দিলে 20,000 দিলে ওলাই যাব হয় প্ৰাইচ বোৰ কথা কৈ বিলাক এইখিনি সব গোটেইগাল এণ্টকে আছে এইফালে হয় প্ৰাইচ বিলাক এনেকে 65 70 75 মডেল লৈ পেলাই তেনেকে দাম বিলাক আহে ওকে 2100 হলে দামটো কমত আহিব 2200 হলে অকণ বেছি আহিব 2-3,000 মডেল চাই পেলাই দাম বিলাক আহে এইবিলাক সব কম চলি আছে সব 20,000 20 22 16,000 15,000 তেনেকে চলি আছে ওকে এইবোৰ সব এণ্টকৰ যি মডেল লাগে সব পাই যাব এণ্টক এক্সপি ৰেচ এডিশ্যন কেপ্টেইন আমেৰিকা এডিশ্যন এইটো হয় এইটো কেপ্টেইন আমেৰিকা এডিশ্যন হয় এইটো এণ্টকৰ টপ মডেলটো এক্সপি এডিশ্যন বুলি কয় এইটো হয় তেনেকে পাই যাব ঠিক আছে আৰু এফালে জুপিটাৰ আছে নিউ মডেল এখন 2025 চনৰ জুপিটাৰ 3,000 কিলোমিটাৰ চলিছে মাত্ৰ 3000 ডিলাৰৰ পৰা লোৱা মানে ইয়াৰ পৰা লোৱা ডিফাৰেঞ্চ একো নাই আৰু চাব পাৰে টায়াৰৰ নোম চিঙা নাই ডিলাৰতকে আধা দামত পাই যাব এখন আহি চাওক টেষ্ট ড্ৰাইভ লওক অবভিয়াছলি গম পাব গোটেইখিনি ডিটেইলছ পাব আৰু মেকানিক লোৱা এলাও আছে আনি মেলি চাব পাৰে এখন 78,000 আছে কিবা এটা মিলাই দিম অকল 3,000 আনি হৈছে 78,000 দি দিব ট্ৰান্সফাৰ কৰি আৰু কিবা এটা চাই ওকে এখন আছে 23 চনৰ জুপিটাৰ এইখিনি সব জুপিটাৰ এই তিনিখন জুপিটাৰ চাব পাৰে এইবিলাক 65 70 এনেকা আহিব ওকে এখন সুজুকি এভেনিছ বহুতে বিচাৰে বিয়াত ভাল মাইলেজ দিয়া স্কুটি হয় মাইলেজ ভাল পাব এইফালে এক্টিভা আছে 2022 চনৰ এক্টিভা হয় এক্টিভা 6G এখন কণ্ডিশ্যন বিয়াত ধুনীয়া হয় হয় আৰু এখন 20 চনৰ এক্টিভা এখন 55,000 টকা দিলে উলিয়াই দিম 55 উইথ ট্ৰান্সফাৰ সিঙ্গল স্কেচ দেখা না চাব পাৰে আহি চাব অবভিয়াছলি গম পাব এখন ডিও এখন আছে ডিও এখন আহিব 55,000 উইথ ট্ৰান্সফাৰ ডিও ডিএক্স হয় ডিজিটেল মিটাৰ 15,000 নে 16,000 আনিং হৈছে কণ্ডিশ্যন বিয়াত ধুলি কৰি আছে আদাৰৱাইজ আহি কোম্পানী আৰু এখন 23 চনৰ মেষ্ট্ৰ এখন 50,000 ৰ ভিতৰতে আহিব 50,000 ৰ ভিতৰত ট্ৰান্সফাৰ কৰি দিম এখন 23 চনৰ মেষ্ট্ৰ হয় 11,000 কিলোমিটাৰ চলিছে মাত্ৰ বহুতে এপিলা বিচাৰি থাকে এখন 150 এপিলা এখন পাব পাৰে ডিটেইলছ প্ৰাইস কথা কৰিব ডুৱেল ডিছ ডুৱেল এবিএছ এখন 60 ভিতৰতে আহি যাব ট্ৰান্সফাৰ কৰি 60,000 টকাৰ ভিতৰত ট্ৰান্সফাৰ সব কৰি পেলাই লগতে এটা হেলমেট ফ্ৰী আৰু এটা ফুল টেংকি পেট্ৰল ঠিক আছে এফালে আছে এণ্টক আগতো আছে এফালে এখন আছে বিয়াত ধুনীয়া হৈ আছে চাব পাৰে এখন জুপিটাৰ ক্লাছিক
এইখনো বিৰাট কণ্ডিশ্যন বিৰাট ধুনীয়া হৈ আছে। যিমান কৰে ৰাইডাৰ কথা ডিটেইলছ কোৱা অলপ। এখন টিভিএছ ৰাইডাৰ 11,000 কিলোমিটাৰ চলিছে মাত্ৰ, মিটাৰটো দেখুৱাই দিয়ে। এখন 2022 চনৰ হয়। বহুতে ৰাইডাৰ বিচাৰি থাকে 30-35 দিলে যদি ডাউন পেমেণ্ট কৰি নিব বিচাৰে ওলাই যাব। অ'কে আৰু কেছ দি নিলে কেছ দি নিলে এখন কিমান 65 ট্ৰান্সফাৰ কৰি দিব। সব ট্ৰান্সফাৰ চব ইনক্লুড থাকিব। অ'কে অকলে এমটি লাগে, এমটি কমেণ্ট কৰিছিলে এমটি লাগে এমটি লাগিলে এমটি আছে। এমটি ষ্টক আছে ইয়াৰ বাহিৰে বহুতখিনি ষ্টক আছে। আৰু এমটি ডাউন পেমেণ্ট কিমান দিলে লগাব? এমটি 40-45 তেনেকুৱা দিলে ওলাই যাব। 40 আছে ইয়াত আহিলে হ'ল। অ'কে সেইটো তুমি ডেছক্ৰিপশ্যনত লিখি দিবা। নিশ্চয়। আৰু ডিউকৰ আছে 250 200 পাই যাব। মিনিমাম ডাউন পেমেণ্ট 40-45 দিলে ওলাই যাব। এইবোৰ চব 22-23 মডেলৰ ডিউ হয়, কম চলি আছে। আৰু কেছ পেমেণ্ট কিমান পৰিব মিনিমাম? কেছ পেমেণ্ট 200 হলে দামটো বেলেগ হয়, যদি 250 হয় দামটো অকণ বেছি হ'ব। মডেল চাই দাম। মডেল চাই দাম। আৰু BS4 250 হলে 1.5 লাখৰ ওপৰত আহিব, 200 হলে 1.5 লাখৰ তলত আহিব। এখন BS4 200 হয়, এখন 1 লাখ টকাত দি দিম। 1 লাখ 1 লাখ ট্ৰান্সফাৰ কৰি দিব। BS4 200 দিও ট্ৰান্সফাৰ 1 লাখ কৰি পেলাই 1 লাখ টকা। টেক্সাৰ দিলে অবভিয়াছলি কমাব। এখন BS4 বহুতে বিচাৰেতো চাউণ্ডটোৰ কাৰণে, তেলটো কম আছে। গম পাইছো তেল নাই ষ্টকবোৰ। আৰু এখন কেতিয়াবা কি এখন RC 200 হয়, RC V3 V4 যি লাগে আপোনালোকে আহিলে হ'ল, সব কালেকচন আপোনালোকে। BS4 না জানো? এখন 6 হয়, 6 মডেলটো 2021 চনৰ 21 মডেল। এফালে V3 পাই যাব, V4 V3 মডেল পাই যাব, কালাৰ পাই যাব। ষ্টকত বহুতখিনি ষ্টক আছে, যোগাযোগ কৰি ল'ব। এইখনৰ V3 V4 M খন টপ মডেলখন হয়, সিলভাৰ কালাৰ। V4 M খনো এভেইলেবল আছে ষ্টকত। আপোনালোকে আহিলে হ'ল, V3 V4 যি লাগে কালাৰ ওয়াইজ আপুনি সব এভেইলেবল পাই যাব, সব ভেৰিয়েন্ট আছে ইয়াত। আপোনাৰ যিবোৰ KTM হ'ল R15 হ'ল MT হ'ল এইবোৰ ৰানিং মিনিমাম কিমান থাকে? ৰানিং এইবিলাক কিমান চলি আছে 25,000 ভিতৰতে চলি থাকে সব। কণ্ডিশ্যন বিৰাট ধুনীয়া পাব। 25,000 ৰানিং ভিতৰতে। কিছুমান 10-11,000 চলি থাকে, 10,000 চলা থাকে। হয়, সেইটো সুধে কমেন্টত বহুতে ৰানিংটো কিমান কম লাগে। আৰু হিমালয়ানৰ ষ্টকটো বহুত আছে। হিমালয়ানৰ ষ্টক আছে ইয়াতে, নাই আমাৰ ইটো ডিলাৰত আছে। নিশ্চয় তাতো পাই যাব, বহুতখিনি ষ্টক আছে। আৰু ইয়াত যিখন আছে অলপ শৰ্ট কৰিব যাব নেকি? এডভেঞ্চাৰৰ কথাটো কৈ দিম। এভেঞ্জাৰ আছে 2022 মডেলৰ এভেঞ্জাৰ এখন 2020 মডেলৰ এভেঞ্জাৰ। হয়, এনেকুৱা 65-75 তেনেকুৱা দাম আহিব। ট্ৰান্সফাৰ কৰি ট্ৰান্সফাৰটো লগত থাকেই আৰু। হয়, আকৌ কাষ্টমাৰ মানে নি পেলাই আকৌ ট্ৰান্সফাৰ বেলেগকে কৰিবলগীয়া নাথাকে, ট্ৰান্সফাৰ সকলো কৰি মেলি দিয়া হয়। এক্সপালছ আছে, এইবোৰ 1,05,000 এক্সপালছ পাই যাব। আৰু FZ আছে, এইফালে গোটেইখিনি FZ আছে। এইবিলাক ৰেড কালাৰ আছে, এখন ব্লু কালাৰ আছে, এখন ব্লেক কালাৰ আছে। কালাৰ সবে এভেইলেবল আছে। বেলেগ বেলেগ মডেল সকলো। এইফালে চুকৰফালে এখন গ্লেমাৰ আছে BS4, এখন কমতে আছে, এখন 45 মানত আহি যাব। BS4 গ্লেমাৰ বহুতে বিচাৰে। আৰু স্প্লেণ্ডাৰটো পতককে নাপায় আছে BS4, এখন বিয়াতে ডিমান্ডেবল বাইক আৰু সবে জানে আৰু। হয়, এখনৰ জোৰ কোনেও নাপায়। স্প্লেণ্ডাৰৰ ষ্টক আৰু বহুত আছে, চাব পৰা, আহি টেষ্ট ড্ৰাইভ ল'ব, অবভিয়াছলি গম পাব। যদি কোনোবাই কম দামত বিচাৰি আছে RS 200 একদম বহুত কম, মিনিমাম একদম যিমান পাৰো কম প্ৰাইজত উলিয়াই দিম। এখন 65,000 উলিয়াই দিম, বহুত ফুল টেংকি পেট্ৰল আৰু লগতে এটা হেলমেট দিম। এইটো প্ৰাইজত কোনেও দিব নোৱাৰে। RS 200 2015 যদি ক'ত পায় যোৰহাটৰ ভিতৰত জনাব পাৰে। আৰু স্পৰ্টছ বাইক মানে এইটো হেৰিয়ত কোনেও উলিয়াব নোৱাৰে, 65,000 দি দিম এখন। আৰু বহুতখিনি ষ্টক আছে, চাব পাৰে, দেখাই আছে। থান্ডাৰবাৰ্ড X বহুতে বিচাৰে। থান্ডাৰবাৰ্ড X পৰা আদি কৰি 2019 মডেলৰ থান্ডাৰবাৰ্ড 350X হয়। এখন আহিব 1,15,000 টকা। আৰু থান্ডাৰবাৰ্ড যদি আগৰ মডেলটো লাগে, এইখন থান্ডাৰবাৰ্ড 350 এখনো পাই যাব। আৰু ফাইনেন্স হ'ব না? ফাইনেন্স হৈ যাব, সব এইফালে যিমানখিনি আছে গোটেইখিনি ফাইনেন্স হৈ যাব। সব ফাইনেন্স হৈ যাব। আৰু বুলেট এখন 1 লাখ টকাত আছে, এখন খালি ফাইনেন্স নহ'ব, এখন 2017 মডেল হয়। 1 লাখৰ BS4 নেকি? BS4 বুলেট হয়। বহুতে কমেন্ট কৰিছিলে, চাব পাৰে, নিউজ ষ্টক আইকন দেখাই দিছে। ইয়াৰ বাহিৰে বহুত ষ্টকত আছে। হয়, কণ্ডিশ্যন চাব পাৰে, টেষ্ট ড্ৰাইভ ল'ব, অবভিয়াছলি গম পাব। এখন কি BS6 ন? এখন BS6 হয়। এখন বুলেট এখন ফাইনেন্স হৈ যাব। মিনিমাম ডাউন পেমেণ্ট 50-55 মান লৈ যাব না? মিনিমাম ডাউন পেমেণ্ট যদি বুলেট লয় 35-40 মিনিমাম। আৰু ফাইনেন্স ক'ত ক'লো এবাৰ গাইছ, যোৰহাট আপুনি ফাইনেন্স ক'ত পাব নিজে মুখে কৈ দিব ধুনীয়াকে। ফাইনেন্স আমাৰ IDFC বেংকৰ পৰা হয়। হয়, আৰু জিলাবোৰ ক'ত যোৰহাটৰ আশে পাশে দিব? যোৰহাটৰ আপ টু 80 কিলোমিটাৰ ডিষ্টেন্সলৈকে দিয়ে। এইফালে হৈ যাব বোকাঘাট, এইফালে হৈ যাব আপ টু গোলাঘাট, এইফালে হৈ যাব মাজুলী, আৰু এইফালে নাজিৰা, চৰাইদেউ, শিৱসাগৰ, সকলো জেগাতে ফাইনেন্স এভেইলেবল তেনেকুৱা হৈ যায়, চাব পৰা। আৰু মিত্ৰিও বহুতে কৈছিলে, মিত্ৰিৰ কথাটো কৈ দিম ডিটেইলছত। এখন 21 মডেলৰ মিত্ৰি হয়। এখন ল'লেও ল'ব পাৰিব। 21 মডেলৰ মিত্ৰিও আহি চাওক, টেষ্ট ড্ৰাইভ লওক,
ৰানিংটো কিমান হৈছে এখন দেখাই দিওঁ এবাৰ এখন 35,000 চলি আছে 35,000 ওকে যিখিনি চলাই থাকে চব জেনুইন চলাই থাকে আৰু বাইক কণ্ডিশ্যন ভাল হ'ব ৰানিংটো কথা নাই আৰু আহি চাওক অভিয়াছলি গম পাব আৰু 35,000 ৰানিং হোৱা মিত্ৰীয়ে যদি বিচাৰিছে আহি চালে অভিয়াছলি গম পাব মেকানিক লোৱা এলাও আছে চাব পৰা যদি বোলে হান্টাৰ বহুত ধুনীয়া ধুনীয়া ষ্টক আছে কৈ মডেল অলপ এইখিনি গোটেইখিনি হান্টাৰ হয় ইয়াৰ তিনিখন হান্টাৰ টপ মডেল হয় এইটো ব্লু কালাৰত আছে হোৱাইট এণ্ড ব্লুত আৰু এইটো আছে ব্লেক এণ্ড ৰেডত আছে এইটো হোৱাইট এণ্ড ব্লুত আছে আৰু ইটো হৈ গ'ল মানে ইয়াতকে ল' মডেলটো ফুল ব্লেকত আছে ফুল ব্লেকত হান্টাৰ চব মডেল গোটেইকেইটা মডেলে পাই যাব মিনিমাম ডাউন পেমেণ্ট মিনিমাম ডাউন পেমেণ্ট 40-45 ধৰি লওক হান্টাৰ 40-45 কেতিয়াবা বঢ়াব লগা হ'ব পাৰে হয় চিভিল স্ক'ৰটো মেইন চিভিল স্ক'ৰ ওপৰত ডিপেণ্ড কৰিব আৰু কেছ পেমেণ্ট নিয়ে কেছ পেমেণ্ট দিলে 140-45 তেনেকুৱা পাই যাব 140-45 ষ্টাৰ্টিং প্ৰাইচ কিমান আৰু হান্টাৰৰ তেনেকুৱা 140 140 কৈ ষ্টাৰ্টিং পালচাৰৰ গোটেইখিনি আছে চাগে এইটো ষ্টকত পালচাৰ গোটেইখিনি আছে এখন 220 লুক্সৰ 180 হয় 04X 2019 চনৰ হয় চাব পৰা এখনো বিৰাট ধুনীয়া হয় আহি চাওক টকা চব নতুনেই হয় এবাৰ আহি ভিজিট কৰক টেষ্ট ড্ৰাইভ লওক মেকানিক আনা এলাও আছে আনি চাব পাৰে মাৰ্কেট ট্ৰাই কৰি আৰু যোৰহাট জিলাৰ একদম সকলো এফাৰ্ট কৰিব পাৰে সকলোৱে বাইক দি আছে আমাৰ ডিলাৰত যোৰহাট জিলাৰ বুগ্ৰ বিশ্বৰ পৰা আমি অলপ আহিলে হ'ল আৰু ফোন নম্বৰ হণ্ডা স্ক্ৰীন দি থোৱা আছে অধিক জানকাৰী যোগাযোগ কৰি আহিব নিশ্চয় গম পাব থেংক ইউ ছ' মাছ আৰু আজিলৈ ভিডিঅ'টো মানে বিহু আগত যদি আহে এনেকুৱাকৈ সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বহুত হেভি ডিছকাউণ্ট চলি আছে লগত ফুল টেংকি তেল আৰু হেলমেট আৰু কিবা ক'ব বিচাৰিছে নি মোৰ চেনেলৰ মাধ্যমে এই ভিডিঅ' বনাই থাকে চেনেলৰ পৰা আহিলে আহক ডিছকাউণ্ট যিমানটো পাৰো দি দিম চেনেলৰ পৰা চাই আহিলে আৰু লগতে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ শ্বেয়াৰ কৰি আহিব সকলোকে নিশ্চয় ডিছকাউণ্ট পাব